পৰিপুষ্টিৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক দুটা ভাগত ভাগ কৰা হৈছিলে স্বপোষী জীৱ আৰু পৰপোষী জীৱ হয় পঢ়াইছিল ন নে একদম সামৰি থৈ দিছ মেম পঢ়াইছিল স্বপোষী জীৱ যিবিলাক জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে হৈছে যেনে সেউজীয়া উদ্ভিদৰ পৰিপুষ্টি যি পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে সেই পৰিপুষ্টিক স্বপোষী পুষ্টি বোলে যেনে সেউজীয়া উদ্ভিদৰ পৰিপুষ্টি পঢ়াইছিলো ন পৰপোষী পুষ্টি যি পুষ্টিত জীৱই অন্য জীৱৰ পৰা আহাৰ সংগ্ৰহ কৰি খাই জীয়াই থাকে বা পৰিপুষ্টি সাধন কৰে তাক পৰপোষী পুষ্টি বোলে যেনে মানুহকে আদি কৰি সকলোবিলাক প্ৰাণীৰ পৰিপুষ্টি আৰু অসেউজীয়া উদ্ভিদৰ পৰিপুষ্টি পাইছিলো না পাইছেন নাই পঢ়াইছিল পৰিপুষ্টি কাক বোলে হেতু কৈছিলো পৰিপুষ্টি কাক বোলে কৈছিলো তাৰপিছতে কৈছিলো যে পৰিপুষ্টিৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক পৰিপুষ্টি দুই প্ৰকাৰৰ স্বপোষী পৰিপুষ্টি আৰু পৰপোষী পৰিপুষ্টি হৈছে আজি মই তাৰমানে স্বপোষী পৰিপুষ্টিটো মই আৰম্ভ কৰিম সেউজীয়া উদ্ভিদৰ পৰিপুষ্টি সেইকাৰণে মই পৰিপুষ্টিলৈ গৈছো পঢ়াইছিলো না নাই পোৱা পঢ়াইছিল মেম পঢ়াইছিলো মোৰতো পঢ়াইছিলো জানো মোৰ মনত আছে তোমালোকৰ এতিয়া পঢ়িছা নাই সেইটোৱে তোমালোকৰ ওপৰত কথা গতিকে যে সেউজীয়া উদ্ভিদৰ পৰিপুষ্টি স্বপোষী পুষ্টি সেইটো আজি মই পঢ়াম সেউজীয়া উদ্ভিদ প্ৰথম কথা উদ্ভিদ সেউজীয়া হয় কিয় উদ্ভিদ সেউজীয়া হয় কিয় হা সেউজীয়া পত্ৰহৰিত থকাৰ বাবে পত্ৰহৰিত বা ক্লৰোফিল বা হৰিত কণা থকাৰ কাৰণে উদ্ভিদৰ বৰণ সেউজীয়া হয় হৈছে হয় নাই উদ্ভিদৰ বৰণ সেউজীয়া কিয় কাৰণ উদ্ভিদৰ দেহত কি থাকে পত্ৰহৰিত নামৰ এবিধ সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে উদ্ভিদৰ ৰং সেউজীয়া হয় কিয় কাৰণ উদ্ভিদৰ দেহত পত্ৰহৰিত নামৰ এবিধ সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে হৈছে সেই কাৰণে উদ্ভিদৰ ৰং সেউজীয়া হয় হৈছে 2 নম্বৰ পত্ৰহৰিত কি পত্ৰহৰিতো সুধিব পাৰে হৰিত কণাও সুধিব পাৰে ক্লৰোফিল বুলিও সুধিব পাৰে ক্লৰোফিল ইংলিছত আমি কওঁ ক্লৰোফিল পত্ৰহৰিত কি ক্লৰোফিল কি বা হৰিত কণা কি যে পত্ৰহৰিত বা ক্লৰোফিল কি যে পত্ৰহৰিত হৈছে উদ্ভিদৰ দেহত থকা সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ পত্ৰহৰিত হৈছে কিছুমান উদ্ভিদৰ দেহত থকা সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ পত্ৰহৰিত হৈছে কিছুমান উদ্ভিদৰ দেহত থকা সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ যিবিলাক উদ্ভিদৰ দেহত পত্ৰহৰিত আছে সিহঁতৰ ৰং সেউজীয়া আৰু মই হেনা প্ৰায় কৈছিলো তোমালোকক যে যিবিলাক উদ্ভিদ সেউজীয়া হয় সাধাৰণতে আমি সিহঁতক গছ বুলি কওঁ গছ আম গছ কঁঠাল গছ যিয়ে কোৱা গতিকে যে পত্ৰহৰিত হৈছে সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ হল এতিয়া স্বপোষী জীৱ সেউজীয়া উদ্ভিদবিলাক হৈছে স্বপোষী জীৱ তাৰ মানে সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে ইহঁতে আহাৰৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰশীল নহয় এটা কথা হল
সেউজীয়া উদ্ভিদবিলাক স্বপোষী জীৱ সেউজীয়া উদ্ভিদবিলাক হৈছে স্বপোষী জীৱ তাৰ মানে স্বপোষী জীৱৰ দেহত পত্ৰশৰীৰ থাকে আৰু যদি পত্ৰশৰীৰ নাথাকে সেইবিলাক উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে তেতিয়া পত্ৰশৰীৰ যদি নাথাকে সিহঁত পৰপোষী জীৱ যিবিলাক উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে কোনবিলাকে যিবিলাক উদ্ভিদৰ দেহত পত্ৰশৰীৰ বা হৰিতকণা থাকে কথাটো গতিকে গম পাইছে তোমালোকে যে উদ্ভিদৰ দেহত আহাৰ প্ৰস্তুত কৰিবৰ বাবে পত্ৰশৰীৰ বা হৰিতকণা থাকিব লাগিব প্ৰথম কথাটো হৈছে যে ইহঁতৰ দেহত পত্ৰশৰীৰ বা হৰিতকণা বা ক্লৰোফিল থাকিব লাগিব হৈছে দ্বিতীয়তে তাৰমানে এক নম্বৰ যে স্বপোষী জীৱবিলাক যিবিলাক স্বপোষী জীৱ মানে সেউজীয়া উদ্ভিদ তোমাক ডাইৰেক্ট সেউজীয়া উদ্ভিদ বুলি কোৱা নাই স্বপোষী জীৱ মানে সেউজীয়া উদ্ভিদ যে যাৰ দেহত পত্ৰশৰীৰ আছে সিহঁতেই স্বপোষী জীৱ মানে সিহঁতেই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে এতিয়া তোমালোকে গম পালা যে স্বপোষী জীৱ দেহত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে কাৰণ তাহাঁতৰ দেহত পত্ৰশৰীৰ আছে পত্ৰশৰীত লাগিব 2 নম্বৰ কথা সেউজীয়া উদ্ভিদ বা সেউজীয়া উদ্ভিদ বা স্বপোষী জীৱবিলাকৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি সালোক সংশ্লেষণ হৈছে স্বপোষী জীৱ বা সেউজীয়া উদ্ভিদবিলাকৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া এতিয়া চাবা যে সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ কৰিব পাৰে সেউজীয়া উদ্ভিদে উশাহ নিশাহ লোৱা কাৰ্য বা শ্বসন কাৰ্যও সম্পন্ন কৰিব পাৰে আমিবোৰে শ্বসন ঘটাব পাৰো উশাহ নিশাহ ল'ব পাৰো কিন্তু সালোক সংশ্লেষণ কৰিব নোৱাৰো সালোক সংশ্লেষণ ঘটাব নোৱাৰো আমিবিলাকে হল প্ৰাণীবোৰে বা পৰপোষী অসেউজীয়া উদ্ভিদবিলাকে হল এতিয়া তোমালোকে চাবা সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ কৰে সেউজীয়া উদ্ভিদে উশাহ নিশাহও লয় উশাহ নিশাহটো জীৱ মাত্ৰেই ল'ব শ্বসন বিক্ৰিয়াও ঘটায় হৈছে সালোক সংশ্লেষণৰ বাবে সেউজীয়া উদ্ভিদক কোনবিধ গেছৰ প্ৰয়োজন অক্সিজেন মেম কাৰ্বন ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড মই বাৰম্বাৰ কৈছো না সেউজীয়া উদ্ভিদৰ দেহত দুটা ৰাসায়নিক ক্ৰিয়া সমান্তৰালভাৱে চলি থাকে এটা হৈছে সালোক সংশ্লেষণ ক্ৰিয়া আৰু আনটো হৈছে শ্বসন ক্ৰিয়া শ্বসন আমাৰ বিলাকৰ দেহতো ঘটে আমাৰ দেহত সালোক সংশ্লেষণ নঘটে কিয় নঘটে আমাৰ দেহত অন্য জীৱৰ দেহত সালোক সংশ্লেষণ কিয় নঘটে কাৰণ আমাৰ দেহত কি নাই পত্ৰশৰীত নাই বুজি পাইছা পৰপোষী জীৱবিলাকৰ দেহত পত্ৰশৰীত নাই সেইকাৰণে সালোক সংশ্লেষণ নঘটে হল বেংছাতি কাঠফুলা এইবিলাক উদ্ভিদ হয় কিন্তু ইহঁতেও পৰপোষী জীৱ গতিকে চাবা যে ইহঁতৰ দেহত পত্ৰশৰীত নাই গতিকে যিয়েই নহওক স্বপোষী জীৱ হবলৈ হলে ইয়াৰ দেহত পত্ৰশৰীত থাকিব লাগিবই সি প্ৰাণী হওক সি উদ্ভিদ হওক কিন্তু তাৰোপৰি এটা কথা হল যে সেউজীয়া উদ্ভিদে আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া মই তোমালোকক কৈছো যে সেউজীয়া উদ্ভিদৰ দেহত আৰু বহুত ৰাসায়নিক বিক্ৰিয়া চলি থাকে কিন্তু দুটা বিক্ৰিয়া য'ত ল'ৰা ছোৱালীবিলাকে ভুল কৰে এটা হৈছে সালোক সংশ্লেষণ বিক্ৰিয়া চলি থাকে আৰু আনটো হৈছে শ্বসন বিক্ৰিয়া চলি থাকে এতিয়া সালোক সংশ্লেষণতো গছজোপা গেছ লাগে এবিধ গেছৰ প্ৰয়োজন শ্বসনতো গেছৰ প্ৰয়োজন এতিয়া মই তোমালোকক সুধিছো যে সালোক সংশ্লেষণত সেউজীয়া উদ্ভিদে কোনবিধ গেছ গ্ৰহণ কৰে আৰু শ্বসনত কোনবিধ গেছ গ্ৰহণ কৰে
দে উত্তৰ দে অলপ আগতে কোনোবাই কাৰ্বন ডাই অক্সাইড বুলি কৈছিল না কোনোবাই অক্সিজেন বুলি মেম সালোক সংশ্লেষণত অক্সিজেন লাগে আৰু সালোক সংশ্লেষণত অক্সিজেন গেছ শ্বসনত কাৰ্বন ডাই অক্সাইড এনেকুৱা পিঠিম না ধৰি লৈ পেলাই ফাটো এনেকুৱা পিঠিম ন ওচৰত পালে আচ্ছা আমি জীৱ হয়নে নহয় মই জীৱ হয়নে নহয় তুমি জীৱ হয়নে নহয় অনামিকা মেম হয় হয় মেম হয় ঠিক আছে তুমি জীৱ তুমি উশাহ নিশাহ লোৱা শ্বসন লও মেম কাৰ্বন ডাই অক্সাইড লোৱা মেম নলও অক্সিজেন লও অক্সিজেন লোৱা উদ্ভিদ জীৱ হয়নে নহয় হয় জীৱই উশাহত কি গেছ লয় অক্সিজেন গেছ অক্সিজেন গেছ লয় উদ্ভিদে উশাহত কি গেছ লয় অক্সিজেন অক্সিজেন লয় উদ্ভিদ জীৱ আমি কি কওঁ জীৱই উশাহত অক্সিজেন লয় নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে তাৰপিছত প্ৰক্ৰিয়াটো হৈছে শ্বসন উশাহ নিশাহ আৰু শ্বসনৰ মাজত সম্পৰ্ক আছে মই জীৱ উদ্ভিদো জীৱ জীৱ মাত্ৰে শ্বসন বিক্ৰিয়া ঘটায় হৈছে এতিয়া মোৰ শ্বসন বিক্ৰিয়া ঘটাবলৈ মই অক্সিজেন লওঁ উদ্ভিদে শ্বসন বিক্ৰিয়া ঘটাবলৈ সিও জীৱ গতিকে সিও অক্সিজেন লব নে নলব হা উদ্ভিদে অক্সিজেন লব নে কাৰ্বন ডাই অক্সাইড লব কাৰ্বন ডাই অক্সাইড লব উদ্ভিদৰ দেহত দুটা বিক্ৰিয়া চলি থাকে ক্লাছ 10 পালিহি হা উদ্ভিদৰ দেহত দুটা বিক্ৰিয়া চলি থাকে এটা হৈছে সালোক সংশ্লেষণ বিক্ৰিয়া এটা হৈছে শ্বসন বিক্ৰিয়া হল শ্বসন সব জীৱৰ দেহত ঘটে কথাটো মন দিবা মই কি কৈ আছো শ্বসন সকলো জীৱৰ দেহত ঘটে শ্বসন বিক্ৰিয়া হল আৰু আমি সেইটো জানো শ্বসনত জীৱই অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড এৰি দিয়ে কাৰণ আমাৰ দেহতো শ্বসন ঘটে গতিকে আমি সেইটোতো জানিবই লাগিব যে আমি অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ হল দে উদ্ভিদ বেলেগ বস্তু নহয় উদ্ভিদ জীৱ মইতো কোৱা নাই যে মইতো কোৱা নাই যে প্ৰাণীয়ে উশাহত অক্সিজেন লয় নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে মইতো কোৱা নাই মই কৈছো জীৱই উশাহত অক্সিজেন লয় জীৱ মানে উদ্ভিদ জীৱ মানে প্ৰাণী দুইটা বস্তু জীৱৰ মাজত সোমাই যায় দুইটা বস্তু জীৱৰ মাজত সোমাই যায় জীৱৰ প্ৰধানকৈ দুটা ভাগ উদ্ভিদ আৰু প্ৰাণী মই যদি কওঁ জীৱই উশাহত অক্সিজেন লয় তে জীৱই উদ্ভিদে উশাহত কি গেছ লব অক্সিজেন ভুল নকৰিবা এইটোতো মাৰাত্মক ভুল আহি তোমালোকে পঢ়ি আহি ক্লাছ 10 পালাহি আহি পেলাই এতিয়া কৈছা যে উদ্ভিদে উশাহত কাৰ্বন ডাই অক্সাইড লয় কাৰ্বন ডাই অক্সাইড কোনো জীৱই শ্বসন বিক্ৰিয়াত উশাহ নিশাহ লওঁতে কোনো জীৱই কাৰ্বন ডাই অক্সাইড নলয়ে জীৱ মাত্ৰে উশাহত অক্সিজেন লয় জীৱই উশাহত অক্সিজেন লয় হৈছে এতিয়া সেইটো কথা বাদ দিয়া উদ্ভিদৰ দেহত দুটা বিক্ৰিয়া সমানভাৱে চলি থাকে এটা হৈছে সালোক সংশ্লেষণ বিক্ৰিয়া তাত উদ্ভিদৰ তাৰ লগত শ্বসনৰ সম্পৰ্কই নাই তাত আহি আহাৰ বনায় আৰু আনটো হৈছে শ্বসন বিক্ৰিয়া সব জীৱৰ নিচিনাকৈ সেউজীয়া উদ্ভিদৰ দেহতো শ্বসনো চলি থাকে হৈছে এতিয়া কথা হল যে শ্বসনত উদ্ভিদ জোপাই অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড এৰি দিয়ে হল আৰু সালোক সংশ্লেষণ বিক্ৰিয়াত সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে দুইটা বিপৰীত বিক্ৰিয়া সালোক সংশ্লেষণ আৰু শ্বসন দুটা সম্পূৰ্ণ বিপৰীত বিক্ৰিয়া চোৱা সালোক সংশ্লেষণ শ্বসন দুটা বিক্ৰিয়া জীৱৰ দেহত উদ্ভিদৰ দেহত চলি আছে এটা কথা হল যে শ্বসন সকলো জীৱৰ দেহত ঘটে গতিকে সকলো জীৱটো বাদ দিয়া উদ্ভিদৰ কথাকে কোৱা যে উদ্ভিদৰ দেহত শ্বসনো ঘটে সালোক সংশ্লেষণো ঘটে সেউজীয়া উদ্ভিদৰ দেহত তে শ্বসনত কি অক্সিজেন লয় আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে তাত আৰু কোনো সন্দেহ তোমালোকৰ থাকিব নালাগে কাৰণ কি জীৱই উশাহত অক্সিজেন লয়
এটো তোমালোকে জানা জীৱ মানে উদ্ভিদ আৰু প্ৰাণী গতিকে অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড এৰি দিয়ে সালোক সংশ্লেষণ সেউজীয়া উদ্ভিদৰ দেহত ঘটে যিবিলাক উদ্ভিদৰ দেহত পত্ৰহৰিত আছে সিহঁতৰ দেহত ঘটে আৰু সালোক সংশ্লেষণত উদ্ভিদে কি কৰে যে কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু অক্সিজেন এৰি দিয়ে সালোক সংশ্লেষণত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে বুজি পাইছা না পাইছা নে নাই পোৱা পাইছো মেম সালোক সংশ্লেষণত উদ্ভিদে কাৰ্বন ডাই অক্সাইড লয় অক্সিজেন এৰে শ্বসনত উদ্ভিদে অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড এৰে সালোক সংশ্লেষণ আৰু শ্বসন দুইটা সম্পূৰ্ণ বিপৰীত বিক্ৰিয়া শ্বসন যেতিয়া পঢ়িবা তোমালোকে দেখিবা যে সালোক সংশ্লেষণ আৰু শ্বসন দুটা সম্পূৰ্ণ বিপৰীত বিক্ৰিয়া হৈছে গতিকে সালোক সংশ্লেষণত উদ্ভিদক কাৰ্বন ডাই অক্সাইড গেছ লাগে প্ৰথমটো তোমালোকে পাইছা যে সালোক সংশ্লেষণ ঘটাবলৈ পত্ৰহৰিত লাগে এক নম্বৰটো পাইছা দুই নম্বৰটো কি যে সালোক সংশ্লেষণ ঘটাবলৈ এক নম্বৰটো পালা যে পত্ৰহৰিত লাগিবই যদি পত্ৰহৰিত নাথাকে তেন্তে সি সালোক সংশ্লেষণ ঘটাব নোৱাৰে পত্ৰহৰিত লাগিবই দুই নম্বৰতে পালা যে সালোক সংশ্লেষণত গছজোপাই কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু অক্সিজেন এৰি দিয়ে হৈছে তিন নম্বৰটো হৈছে কি যে সালোক সংশ্লেষণ ঘটাবলৈ উদ্ভিদজোপাক পানী লাগিব গছৰ শিপাই মাটিৰ পৰা শোষণ কৰে আৰু কলা তোমালোকে পঢ়িছিলা জাইলেম কলাই দি পাতলৈকে পৰিবহন হয় উদ্ভিদৰ শিপাই ব্যাপন প্ৰক্ৰিয়াৰে মাটিৰ পৰা পানী শোষণ কৰে হৈছে পানী আৰু তাত দ্ৰৱণীয় অৱস্থাত প্ৰয়োজনীয় খনিজ লৱণ শোষণ কৰে আৰু জাইলেম কলাই দি পাতলৈকে পৰিবহন কৰে আৰু 4 নম্বৰ হৈছে যে দিনৰ ভাগত সূৰ্যৰ তাপ আৰু পোহৰ লাগে সালোক সংশ্লেষণ ঘটাবলৈ এজোপা গছক কি অৱস্থাৰ প্ৰয়োজন পত্ৰহৰিত লাগে কাৰণ যদি পত্ৰহৰিত নাথাকে গছজোপাই সালোক সংশ্লেষণ ঘটাব নোৱাৰে প্ৰথম কথা দ্বিতীয়টো কথা সালোক সংশ্লেষণ ঘটাবলৈ গছজোপাক কাৰ্বন ডাই অক্সাইড লাগিব ই কাৰ্বন ডাই অক্সাইড লয় হৈছে তোমালোকে হেতু মনত ৰাখিবা যে সালোক সংশ্লেষণ আৰু শ্বসন দুটা পৃথক প্ৰক্ৰিয়া দুটা পৃথক বিক্ৰিয়া পৃথকটো পৃথকেই দুইটা সম্পূৰ্ণ বিপৰীত বিক্ৰিয়া শ্বসন সব জীৱৰ দেহতেই ঘটে সি প্ৰাণী হওক সি উদ্ভিদ হওক সি সেউজীয়া হওক সি অসেউজীয়া হওক সি এককোষী হওক সি বহুকোষী হওক সকলো জীৱৰ দেহত শ্বসন বিক্ৰিয়া ঘটে হৈছে আৰু শ্বসনত জীৱই অক্সিজেন গেছ চাবা শ্বসনত জীৱই অক্সিজেন গেছ ব্যৱহাৰ কৰে কিন্তু সালোক সংশ্লেষণৰ লগত উশাহ নিশাহ লোৱাৰ কোনো সম্পৰ্ক নাই ই সম্পূৰ্ণ পৃথক প্ৰক্ৰিয়া আৰু ই কেৱল সেউজীয়া উদ্ভিদৰ দেহত ঘটে আৰু সালোক সংশ্লেষণ ঘটিবৰ কাৰণে সেইকাৰণে সেউজীয়া উদ্ভিদৰ দেহত ঘটে গতিকে পত্ৰহৰিত সেই উদ্ভিদৰ দেহত থাকিব লাগিব পত্ৰহৰিত লাগিবই সালোক সংশ্লেষণ ঘটিবলৈ বাকি বস্তুকেইটাতো সবেই পাব অসেউজীয়া উদ্ভিদ কাঠফুলা বেংচাতিও তুমি কাৰ্বন ডাই অক্সাইড পাব সিহঁতেও পানী পাব সিহঁতেও সূৰ্যৰ তাপ আৰু পোহৰ পাব কিন্তু সিহঁতে সালোক সংশ্লেষণ ঘটাব নোৱাৰে কাৰণ তাহাঁতৰ দেহত পত্ৰহৰিত নাই কাঠফুলা বেংচাতি আদিক আমি পৰপক্ষী উদ্ভিদ বুলি কওঁ হৈছে কিয় কাৰণ তাতে সালোক সংশ্লেষণ ঘটাব নোৱাৰে হৈছে কাৰণ তাতে সালোক কিয় নোৱাৰে কাৰণ তাহাঁতৰ দেহত পত্ৰহৰিত নাই সিম্পল কথা বাকি তিনটাটো সবেই পাইছে সিহঁতেও বায়ুমণ্ডলত আছে সিহঁতেও কাৰ্বন ডাই অক্সাইড পাইছে সিহঁতে পানী পাইছে সিহঁতেও সূৰ্যৰ তাপ আৰু পোহৰ পাইছে তাৰপিছতো সিহঁতে আহাৰ বনাব পৰা নাই কিয় কাৰণ তাহাঁতৰ দেহত পত্ৰহৰিত নাই
এটাই বস্তু নাই, সেইটো হৈছে পত্ৰশৰীৰ। পত্ৰশৰীৰ নথকাৰ কাৰণে যে তোমাৰ অসেউজীয়া উদ্ভিদবিলাকে সালোক সংশ্লেষণ বিক্ৰিয়া ঘটাব নোৱাৰে। গতিকে সালোক সংশ্লেষণৰ বাবে এজোপা উদ্ভিদক প্ৰয়োজন হোৱা অৱস্থা কেইটাৰ নাম বা উপাদান কেইটাৰ নাম লিখা বুলি ক'লে এই 4টা উপাদান। সালোক সংশ্লেষণৰ বাবে এজোপা উদ্ভিদক প্ৰয়োজন হোৱা উপাদান কেইটাৰ নাম লিখা, নাইবা কেতিয়াবা সোধে অৱস্থা কেইটাৰ নাম লিখা। কি বস্তু লাগিব তাৰমানে গছজোপাই সালোক সংশ্লেষণ ঘটাব পাৰিবৰ বাবে? পত্ৰশৰীত লাগিব, কাৰ্বন ডাই অক্সাইড গেছ লাগিব, পানী লাগিব, আৰু সূৰ্যৰ তাপ আৰু পোহৰ লাগিব। এই 4টা উপাদানৰ প্ৰয়োজন এজোপা উদ্ভিদক সালোক সংশ্লেষণ বিক্ৰিয়া ঘটাবৰ বাবে। গতিকে চাবা, যিবিলাক স্বপোষী জীৱ সিহঁতৰ দেহত পত্ৰশৰীত থাকে। স্বপোষী জীৱক আমি এই কাৰণে স্বপোষী কওঁ কাৰণ সিহঁতে আহাৰ প্ৰস্তুত কৰিব পাৰে। হৈছে স্বপোষী জীৱৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া। স্বপোষী জীৱৰ আমি কাক কৈছিলো? সেউজীয়া উদ্ভিদক আমি স্বপোষী জীৱ। তাৰমানে যিবিলাক উদ্ভিদৰ দেহত পত্ৰশৰীত আছে সিহঁতে সালোক সংশ্লেষণ ঘটাব পাৰে। গতিকে পত্ৰশৰীত সালোক সংশ্লেষণ ঘটাবৰ বাবে এজোপা উদ্ভিদক পত্ৰশৰীত লাগিবই। পত্ৰশৰীত কি? পত্ৰশৰীত হৈছে সেউজীয়া উদ্ভিদৰ দেহত থকা সেউজীয়া উদ্ভিদৰ দেহত থকা সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ। হৈছে পত্ৰশৰীত থকাৰ কাৰণে গছৰ ৰং সেউজীয়া হয়। গছৰ ৰং সেউজীয়া কিয়? পত্ৰশৰীত বা হৰিতকণা থকাৰ বাবে গছৰ ৰং সেউজীয়া হয়। হৈছে সেউজীয়া উদ্ভিদৰ বা স্বপোষী উদ্ভিদৰ বা স্বপোষী জীৱৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি? সালোক সংশ্লেষণ প্ৰক্ৰিয়া। সালোক সংশ্লেষণৰ বাবে এজোপা উদ্ভিদক প্ৰয়োজন হোৱা অৱস্থা কেইটাৰ নাম কি? পত্ৰশৰীত লাগিবই। 1 নম্বৰ পত্ৰশৰীত বায়ুমণ্ডলৰ পৰা লয় কাৰ্বন ডাই অক্সাইড গেছ। মনত ৰাখিবা, অক্সিজেন নিলিখিবা, গোটেইটোৱে 0 পাবা। কাৰ্বন ডাই অক্সাইড গেছ হৈছে, আৰু পানী, আৰু লাগিব সূৰ্যৰ তাপ আৰু পোহৰ। সূৰ্যৰ তাপ আৰু পোহৰ, পানী আৰু সূৰ্যৰ তাপ আৰু পোহৰ। এজোপা উদ্ভিদক সালোক সংশ্লেষণ বিক্ৰিয়া ঘটাবৰ বাবে এই 4টা অৱস্থাৰ প্ৰয়োজন হৈছে। এতিয়া আমি যাম লাহেকে সালোক সংশ্লেষণৰ ফালে। সালোক সংশ্লেষণ কি? সালোক সংশ্লেষণ কি? এইখিনিলৈকে বুজি পাইছা? শ্বসন আৰু সালোক সংশ্লেষণ সম্পূৰ্ণ 2টা পৃথক প্ৰক্ৰিয়া। শ্বসন সব জীৱৰ দেহতেই ঘটে। অলপমান কথাটোত বুজিবৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। শ্বসন সকলো জীৱৰ দেহতেই ঘটে। শ্বসনত জীৱই অক্সিজেন গেছ লয়, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে, আৰু সালোক সংশ্লেষণ অকল সেউজীয়া উদ্ভিদৰ দেহত ঘটে। সালোক সংশ্লেষণত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু অক্সিজেন গেছ এৰি দিয়ে। কেতিয়াও নিলিখিবা অক্সিজেন লয়, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। সালোক সংশ্লেষণ উশাহ নিশাহ লোৱা বা শ্বসন বিক্ৰিয়া নহয়। মই বাৰম্বাৰ কৈছো যে সালোক সংশ্লেষণ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়া। শ্বসন হৈছে শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়া। শ্বসন সব জীৱৰ দেহতেই ঘটে। শ্বসন সকলো জীৱৰ দেহতেই ঘটে। সালোক সংশ্লেষণ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়া। শ্বসন শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়া। শ্বসন সকলো জীৱৰ দেহত ঘটে। সালোক সংশ্লেষণ কেৱল সেউজীয়া উদ্ভিদৰ দেহত ঘটে। শ্বসনত জীৱই অক্সিজেন লয়, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। সালোক সংশ্লেষণত সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড লয়, অক্সিজেন এৰি দিয়ে। বাকীখিনি তাৰ পিছত পাৰ্থক্য পাবা। এইখিনিলৈকে অন্ততঃ শ্বসন আৰু সালোক সংশ্লেষণৰ মাজত পাৰ্থক্য তোমালোকে দেখিছা। ইটো উদ্ভিদৰ দেহত, ই সেউজীয়া উদ্ভিদৰ দেহত, ই সকলো জীৱৰ দেহত। ইয়াত সালোক সংশ্লেষণত উদ্ভিদে আহাৰ প্ৰস্তুত কৰে, শ্বসনত জীৱই শক্তি উৎপন্ন কৰে। তাত উদ্ভিদৰ প্ৰাণীৰ কথা নাহে, তাত জীৱ
শ্বসনত জীৱই শক্তি উৎপন্ন কৰে সালোক সংশ্লেষণত কি হয় কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন কাৰ্বন ডাই অক্সাইড লয় অক্সিজেন এৰি দিয়ে শ্বসনত অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড এৰি দিয়ে এতিয়া আহা সালোক সংশ্লেষণ কাক বোলে এতিয়া চাবা যেতিয়া সালোক সংশ্লেষণ তোমালোকে লিখিছিলা সালোক সংশ্লেষণৰ বাবে কি কেটা লাগে পত্ৰহৰিত লাগে ডেফিনেশনটো কেনেকৈ লিখিবা মই তোমালোকক দেখাই দিছো পত্ৰহৰিত লাগে পানী লাগে কাৰ্বন ডাই অক্সাইড লাগে আৰু সূৰ্যৰ তাপ আৰু পোহৰ লাগে এই চাৰিটা উপাদান লাগে সূৰ্যৰ তাপ আৰু পোহৰ এটা যেতে ডেফিনেশনটো ধৰা তোমাক এটা খুদিলে সালোক সংশ্লেষণ কাক বোলে প্ৰথম তুমি যিখিনি জানা কথা তাক জুকিয়াই পেলাই লিখিবা তুমি জানা সালোক সংশ্লেষণ সেউজীয়া উদ্ভিদৰ দেহত ঘটে এটা সিধা আৰম্ভ কৰা সেউজীয়া উদ্ভিদে তুমি জানা আহাৰ প্ৰস্তুত কৰে গতি তুমি লিখা সেউজীয়া উদ্ভিদে বুজি পাইছা যে সেউজীয়া উদ্ভিদে এই চাৰিটা উপাদান লগাই দিয়া পত্ৰহৰিত থকা কোষত চাৰিটা উপাদানক তুমি তোমাৰ ডেফিনেশনৰ ভিতৰত তুমি ভৰাই দিয়া সেউজীয়া উদ্ভিদে পত্ৰহৰিত থকা তাৰমানে সব কোষতে সালোক সংশ্লেষণ বিক্ৰিয়া নঘটে কেৱল সেউজীয়া য'ত হৰিত কণা আছে যিবিলাক কোষত সেই কোষবিলাকত ঘটে সেউজীয়া উদ্ভিদে পত্ৰহৰিত থকা কোষত সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত মানে সূৰ্যৰ তাপ আৰু পোহৰ লাগিব সেউজীয়া উদ্ভিদে পত্ৰহৰিত থকা কোষত সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত হল পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটায় বিক্ৰিয়াটো কাৰ মাজত ঘটালে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত কথাটো মন কৰিবা যে সালোক সংশ্লেষণত সেউজীয়া উদ্ভিদে ঘটে পত্ৰহৰিত থকা কোষত কিন্তু পত্ৰহৰিতে বিক্ৰিয়াটোৰ ভিতৰত সোমোৱা নাই পত্ৰহৰিত থকা কোষত সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত কিন্তু সূৰ্যৰ তাপ আৰু পোহৰো বিক্ৰিয়াটোৰ ভিতৰত সোমোৱা নাই সহায় কৰিছে সিহঁতে সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটায় এটা বিক্ৰিয়াটো কাৰ মাজত ঘটিলে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটায় আহাৰ প্ৰস্তুত কৰে তোমালোকেতো জানাই যে মই এতিয়া নকওঁ যে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই গ্লুকোজ প্ৰস্তুত কৰে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত গ্লুকোজ বিক্ৰিয়া ঘটাই গ্লুকোজ প্ৰস্তুত কৰে আৰু তাকে সালোক সংশ্লেষণ বিক্ৰিয়া বোলে ডেফিনেশনটো যেতিয়া লিখিবা এই চাৰিটা বস্তু তাৰ ভিতৰত ভৰাই দিবা যে সেউজীয়া উদ্ভিদে ক'ত ঘটাই পত্ৰহৰিত থকা কোষত কেতিয়া সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত কাৰ মাজত ঘটাই পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই কি প্ৰস্তুত কৰে গ্লুকোজ প্ৰস্তুত কৰে আৰু তাকে সালোক সংশ্লেষণ বিক্ৰিয়া বোলে তাকে সালোক সংশ্লেষণ বিক্ৰিয়া বোলে সেউজীয়া উদ্ভিদে পত্ৰহৰিত থকা কোষত সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই গ্লুকোজ প্ৰস্তুত কৰে আৰু তাকে সালোক সংশ্লেষণ বিক্ৰিয়া বোলে তাকে সালোক সংশ্লেষণ বিক্ৰিয়া বোলে তাকে সালোক সংশ্লেষণ বিক্ৰিয়া বোলে গতিকে চাবা যে সেউজীয়া উদ্ভিদে ডেফিনেশন এটোৱে আৰু তুমি যেতিয়া ডেফিনেশনটো লিখিছা সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় চাৰিটা উপাদান তোমাৰ ডেফিনেশন মানে তোমাৰ সংজ্ঞাটোৰ ভিতৰত সোমাই যাব লাগিব কাক বোলে মাজত সোমাই যাব লাগিব যে সেউজীয়া উদ্ভিদে তুমি জানা সেউজীয়া উদ্ভিদত সালোক সংশ্লেষণ ঘটে গতি আৰম্ভ কৰা সেউজীয়া উদ্ভিদে ক'ত ঘটে পত্ৰহৰিত থকা কোষত কেতিয়া সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত কাৰ মাজত বিক্ৰিয়া ঘটায় পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটায় আহাৰ প্ৰস্তুত কৰে গ্লুকোজ প্ৰস্তুত কৰে তাকে সালোক সংশ্লেষণ বোলে গ্লুকোজ হৈছে উদ্ভিদৰ আহাৰ গ্লুকোজ এবিধ কাৰ্বোহাইড্ৰেট সৰল কাৰ্বোহাইড্ৰেট
গ্লুকোজ সৰল কাৰ্বহাইড্ৰেট ই উদ্ভিদৰ আহাৰ গতিকে গ্লুকোজ প্ৰস্তুত কৰে সালোক সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰ বিধৰ নাম কি গ্লুকোজ সালোক সংশ্লেষণত কোনবিধ গেছ লাগে কাৰ্বন ডাই অক্সাইড ক'ত ঘটে পত্ৰহৰিত থকা কোষত ঘটে সৰু সৰু প্ৰশ্ন আহাৰ বিধৰ নাম কি গ্লুকোজ গ্লুকোজ প্ৰস্তুত কৰে তাকে সালোক সংশ্লেষণ বিক্ৰিয়া বোলে সমীকৰণটো যেতিয়া লিখিবা লগত সমীকৰণটো লাগিব ডেফিনেশ্যন আহিলে কাৰণ সমীকৰণ আছে ডেফিনেশ্যনত হাফ মাৰ্ক সমীকৰণত 1 নম্বৰ আহিলে ডেফিনেশ্যন যাবা কি কাৰ মাজত বিক্ৰিয়া ঘটে H2O পানী আৰু কাৰ্বন ডাই অক্সাইড CO2 সমীকৰণটো চাবা সালোক সংশ্লেষণৰ সহায় কৰে কোনে সহায় কৰে ক'ত কৰে পত্ৰহৰিত থকা কোষত গতিকে কাৰ্চিনৰ ওপৰত লিখা পত্ৰহৰিত আৰু তলৰ ফালে লিখা সূৰ্যৰ তাপ আৰু পোহৰ যিকিটা লাগে আটাইকিটা ভৰাই দিয়া কি প্ৰস্তুত হয় গ্লুকোজ C6H12O6 মই এইটো বস্তু তলত লিখিছো হা C6H12O6 গ্লুকোজ মই কি কৈছিলো সালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইড লৈ অক্সিজেন গেছ এৰি দিয়ে গতিকে C6H12O6 অক্সিজেন এৰি দিয়ে গতিকে ওপৰলৈ কাৰ্চিনডাল মাৰা ওপৰলৈ তুমি কাৰ্চিনডাল দিবা বাহিৰলৈ ওলাই গৈছে ৰাসায়নিক সমীকৰণ লিখোতে তোমালোকে পাইছিলা ঊৰ্ধ্বমুখী কাৰ্চিনে বুজাই দিছে যে সি ওলাই গৈছে বাহিৰলৈ সালোক সংশ্লেষণৰ ৰাসায়নিক সমীকৰণ কাৰ মাজত বিক্ৰিয়া ঘটে H2O + CO2 কাৰ্বন ডাই অক্সাইড কোনে সহায় কৰে সেইকেইটা বিক্ৰিয়াত চিধাচিধিকে ভাগ লোৱা নাই গতিকে তুমি কাৰ্চিনডালৰ ওপৰত লিখিছা পত্ৰহৰিত তলত লিখিছা সূৰ্যৰ তাপ আৰু পোহৰ প্ৰস্তুত হয় আহাৰ C6H12O6 গ্লুকোজ উদ্ভিদৰ আহাৰ সালোক সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰ বিধৰ নাম হৈছে গ্লুকোজ আৰু অক্সিজেন গেছক বাহিৰলৈ উলিয়াই দিয়ে অক্সিজেন লিখিলা O2 তাৰ কাষত ঊৰ্ধ্বমুখী কাৰ্চিনডাল এটো সালোক সংশ্লেষণৰ সমীকৰণ সালোক সংশ্লেষণত উদ্ভিদে গ্লুকোজ প্ৰস্তুত কৰে গ্লুকোজ উদ্ভিদৰ আহাৰ এতিয়া চাবা ইয়াত তোমাৰ সমীকৰণ তোমাৰ মন কৰিবা যে সালোক সংশ্লেষণত চাৰিটা উপাদানৰ প্ৰয়োজন চাৰিটা ওলাইছে পানী কাৰ্বন ডাই অক্সাইড পত্ৰহৰিত সূৰ্যৰ তাপ আৰু পোহৰ প্ৰস্তুত হয় আহাৰ গ্লুকোজ হৈছে অক্সিজেনক বাহিৰলৈ অদৰকাৰী পদাৰ্থ হিচাপে এৰি দিয়ে এতিয়া চাবা এইটো সমীকৰণ এতিয়া তোমাক যদি ইয়াত সোধে যে সালোক সংশ্লেষণৰ বিক্ৰিয়ক উপাদান কেইটাৰ নাম লিখা সালোক সংশ্লেষণৰ বিক্ৰিয়ক উপাদান কেইটাৰ নাম লিখা বিক্ৰিয়ক উপাদান জানা যিবিলাক পদাৰ্থৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটে তাকে বিক্ৰিয়ক উপাদান বোলে সালোক সংশ্লেষণৰ বিক্ৰিয়ক উপাদান কেইটাৰ নাম লিখা তহঁতি আছ নে তহঁতি নাই ক্লাছত আছো মেম আছ আচ্ছা এতিয়া সমীকৰণটো তোমালোকে দেখিছা না H2O + CO2 হা দেখিছো মেম তাৰ পৰা তোমালোকে উত্তৰ দিয়া যে সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় অৱস্থা কেইটাৰ নাম কি পানী কাৰ্বন ডাই অক্সাইড পত্ৰহৰিত সূৰ্যৰ তাপ আৰু পোহৰ হল ইয়াত বিক্ৰিয়ক উপাদান কোন কেইটা পানী আৰু কাৰ্বন ডাই অক্সাইড পানী আৰু কাৰ্বন ডাই অক্সাইড হৈছে বিক্ৰিয়ক উপাদান তোমাক যদি সোধে যে সালোক সংশ্লেষণৰ বিক্ৰিয়ক উপাদান কি পানী আৰু কাৰ্বন ডাই অক্সাইড হৈছে
পত্ৰখৰিত আৰু সূৰ্যৰ তাপ আৰু পোহৰে সহায় কৰিছে সিহঁত বিক্ৰিয়ক উপাদান নহয় সিহঁতে পোনে পোনে বিক্ৰিয়াত ভাগ নলয় সিহঁতে সহায় কৰিছে পৰোক্ষভাৱে আচ্ছা হালুক সংশ্লেষণৰ বিক্ৰিয়াজাত উপাদান কি বিক্ৰিয়াজাত জানা বিক্ৰিয়াজাত ৰাসায়নিক বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা পদাৰ্থ হালুক সংশ্লেষণত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কি গ্লুকোজ গ্লুকোজ আৰু অক্সিজেন অক্সিজেন বিক্ৰিয়াজাত তোমাক ইয়াত দৰকাৰী অদৰকাৰী সোধা নাই তোমাক সুধিছে সি দৰকাৰী হ'ব পাৰে সি অদৰকাৰী হ'ব পাৰে তোমাক সুধিছে যে হালুক সংশ্লেষণত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কি মানে বিক্ৰিয়াৰ ফলত কি পদাৰ্থ সৃষ্টি হৈ যায় তাত তুমি ভাবিব নালাগে যে কোনবিধ দৰকাৰী কোনবিধ অদৰকাৰী বিক্ৰিয়াটোৰ ফলত কি সৃষ্টি হৈছে অক্সিজেন আৰু গ্লুকোজ বুজি পাইছা বিক্ৰিয়াজাত পদাৰ্থ হৈছে অক্সিজেন আৰু গ্লুকোজ হালুক সংশ্লেষণৰ বিক্ৰিয়ক অৱস্থা বা উপাদান কেইটা হৈছে 4টা হালুক সংশ্লেষণৰ বিক্ৰিয়ক উপাদান মানে বিক্ৰিয়াটো কাৰ মাজত ঘটিছে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত হৈছে হালুক সংশ্লেষণত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কি গ্লুকোজ আৰু অক্সিজেন হৈছে ইমানখিনিলৈকে ঠিকই আছে বিক্ৰিয়ক পদাৰ্থৰ নাম লিখা বিক্ৰিয়াজাত পদাৰ্থৰ নাম লিখা এতিয়া মোক তোমালোকে কোৱা যে হালুক সংশ্লেষণত প্ৰস্তুত হোৱা উদ্ভিদৰ আহাৰবিধৰ নাম কি গ্লুকোজ তাৰপিছত কোৱা যে হালুক সংশ্লেষণত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থবিধৰ নাম কি হালুক সংশ্লেষণত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থবিধৰ নাম কি অক্সিজেন পিটন খাবি যদি অক্সিজেনটো প্ৰয়োজন হ'লহেঁতেন তেনে উলিয়াই দিলেহেঁতেন উলিয়াই কিয় দিব বাহিৰলৈ হালুক সংশ্লেষণ বিক্ৰিয়াটো কিয় ঘটাইছে আহাৰ বনাবলৈ আহাৰটো তাহাঁতক লাগে সেইকাৰণে সিহঁতে হালুক সংশ্লেষণ বিক্ৰিয়া ঘটাইছে এই অক্সিজেন জীৱৰ কাৰণে প্ৰয়োজনীয় হৈছে অক্সিজেনে জীৱৰ পানী যেনেকে প্ৰয়োজন তেনেকে অক্সিজেন প্ৰয়োজনীয় কিন্তু হালুক সংশ্লেষণ বিক্ৰিয়াটোৰ ক্ষেত্ৰত তোমাক প্ৰশ্ন ক'ত সুধিছে হালুক সংশ্লেষণত কোনবিধ বস্তুৰ কাৰণে সিহঁতে বিক্ৰিয়াটো ঘটাইছে গ্লুকোজৰ কাৰণে ঘটাইছে না অক্সিজেনৰ কাৰণে ঘটাইছে বুজি পাইছা কথাটো হালুক সংশ্লেষণত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থবিধ হৈছে গ্লুকোজ আহাৰবিধ তাহাঁতি বিক্ৰিয়া মূলতে ঘটাইছে হালুক সংশ্লেষণৰ বিক্ৰিয়াটো কিয় ঘটাইছে এই কাৰণেই ঘটাইছে যে সিহঁতে আহাৰ লাগে এতিয়া আহাৰটো হৈছে সিহঁতৰ প্ৰয়োজনীয় পদাৰ্থ গতে হালুক সংশ্লেষণত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থবিধৰ নাম হৈছে গ্লুকোজ হৈছে বুজি পাইছা ন হা হালুক বুজি পাইছা এইটো কথা হালুক সংশ্লেষণত উৎপন্ন হোৱা ৰেচন পদাৰ্থবিধৰ নাম কি অক্সিজেন যাক বৰ্জন কৰিছে ৰেচন মানে বৰ্জিত পদাৰ্থ ৰেচন পদাৰ্থ আমাৰ দেহত সৃষ্টি হোৱা ৰেচন পদাৰ্থ কাৰ্বন ডাই অক্সাইড আমাক নালাগে আমি উলিয়াই দিছো হৈছে গতিকে চাবা যে আৰু বহুত আছে ৰেচন পঢ়িলে পাবা মই এইটো এটা কৈছো ৰেচন পদাৰ্থ মানে হৈছে যে অদৰকাৰী পদাৰ্থ মানে অক্সিজেন অদৰকাৰী নহয় কিন্তু সেই বিক্ৰিয়াটোৰ কাৰণে সি অদৰকাৰী তাত কি উৎপন্ন হৈছে গছজোপাৰ সেইটোৰ লগত তাৰ সম্পৰ্ক নাই গছজোপাক আহাৰ লাগে আহাৰটোৰ কাৰণে সিহঁতে হালুক সংশ্লেষণ ঘটাইছে গতিকে সিহঁতে আহাৰটো হৈছে সিহঁতৰ কাৰণে প্ৰয়োজনীয় পদাৰ্থ হালুক সংশ্লেষণ বিক্ৰিয়াত হৈছে হালুক সংশ্লেষণত বিক্ৰিয়াত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থবিধৰ নাম কি গ্লুকোজ হালুক সংশ্লেষণ বিক্ৰিয়াত উৎপন্ন হোৱা ৰেচন পদাৰ্থবিধৰ নাম কি অক্সিজেন বৰ্জন কৰিছে সেই বিক্ৰিয়াটোৰ কাৰণে সি ৰেচন পদাৰ্থ সেই বিক্ৰিয়াটোৰ কাৰণে সি অপ্ৰয়োজনীয় পদাৰ্থ বুজি পাইছা এইখিনিলৈকে পাইছা নে নাই পোৱা হালুক সংশ্লেষণ 4বিধ উপাদান লাগে কাৰ্বন ডাই অক্সাইড গেছ লাগে না অক্সিজেন লাগে অক্সিজেন নালাগে অক্সিজেন এৰি দিয়ে তাৰ কাৰণে ৰেচন পদাৰ্থ অক্সিজেন হালুক সংশ্লেষণত অক্সিজেন গছজোপাই ল'ব সি শ্বসনৰ বাবে ল'ব শ্বসনৰ কাৰণে সি প্ৰয়োজনীয় পদাৰ্থ হালুক সংশ্লেষণৰ কাৰণে সি অপ্ৰয়োজনীয় পদাৰ্থ একেজোপা গছত গতিকে হালুক সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰবিধৰ নাম হৈছে গ্লুকোজ এটা সমীকৰণ হা
এতিয়া চাবা যে উদ্ভিদে গ্লুকোজ আহাৰ হিচাপে খায় হল এটা যিখিনি গ্লুকোজ বেছি হয় হিসাবতটো গ্লুকোজ নবনায় আমি যেনেকৈ জুখিমাখি আহাৰ বনাও তাহাঁতেতো জুখিমাখি আহাৰ নবনায় গতিকে যে যিখিনি গ্লুকোজ বেছি হয় সিহঁতে আহাৰ হিচাপে যি গ্লুকোজ প্ৰস্তুত হয় তাৰে কিছু অংশ সিহঁতে আহাৰ হিচাপে গ্ৰহণ কৰে হৈছে আৰু যিখিনি বেছি হয় বেছি হোৱা গ্লুকোজ খিনি উদ্ভিদে কি কৰে ইটোৰ লগত হিটু গ্লুকোজ ৰাসায়নিকভাৱে বান্ধি পেলায় গ্লুকোজক গ্লুকোজ হিচাপে উদ্ভিদে জমা কৰি থৈ নিদিয়ে এটো তোমালোকক মই ক্লাস 9 তো পঢ়াইছিলো উদ্ভিদে কাৰ্বোহাইড্ৰেট দুটা ৰূপত সঞ্চয় কৰে এটা হৈছে শ্বেতসাৰ আনটো হৈছে সেলুলোজ গতিকে ক্লাস 9 তো এটো পাইছিলা সেলুলোজ কোষবেৰ গঠনত ব্যৱহাৰ কৰে শ্বেতসাৰ ফল মূল আদি জমা কৰি থৈ দিয়ে এটা কথা হল এইটো ইয়াৰ লগত লিংক আছে যে যিখিনি গ্লুকোজ বেছি গ্লুকোজ হৈছে উদ্ভিদৰ আহাৰ যিখিনি গ্লুকোজ বেছি হয় বেছি হোৱা গ্লুকোজ খিনি উদ্ভিদ জুপাই ৰাসায়নিকভাৱে ইটোৰ লগত হিটুক বান্ধি পেলায় ৰাসায়নিকভাৱে বান্ধি শ্বেতসাৰ আৰু সেলুলোজলৈ ৰূপান্তৰ কৰি উদ্ভিদৰ বিভিন্ন অংশত জমা কৰে যিখিনি গ্লুকোজ বেছি হয় বেছি হোৱা গ্লুকোজ খিনিক উদ্ভিদে ৰাসায়নিকভাৱে বান্ধি শ্বেতসাৰ বা সেলুলোজলৈ ৰূপান্তৰ কৰি উদ্ভিদৰ বিভিন্ন অংশত জমা কৰে কোষ জমা কৰে তোমালোকে জানা সেলুলোজ জমা কৰে উদ্ভিদৰ কোষবেৰ গঠনত সেলুলোজ ব্যৱহাৰ কৰে হৈছে এটো তোমালোকে ক্লাস 9 ত পাইছা যে উদ্ভিদে দুটা ৰূপত কাৰ্বোহাইড্ৰেট সঞ্চয় কৰে এটা হৈছে সেলুলোজ কোষবেৰ গঠনত ব্যৱহাৰ কৰে আৰু আনবিধ হৈছে শ্বেতসাৰ তাক উদ্ভিদে ফল মূল ইত্যাদি বিভিন্ন অংশত জমা কৰে ধৰা আলুত কাৰ্বোহাইড্ৰেট আছে শ্বেতসাৰ আছে হল ফলবিলাক আমি যে খাওঁ কাৰ্বোহাইড্ৰেট আছে কাৰ্বোহাইড্ৰেট বহুত প্ৰকাৰৰ কাৰ্বোহাইড্ৰেট আছে তাৰছত গতিকে চাবা যে বেছি হোৱা গ্লুকোজ খিনিক উদ্ভিদে ৰাসায়নিকভাৱে বান্ধি শ্বেতসাৰ আৰু সেলুলোজলৈ ৰূপান্তৰ কৰি উদ্ভিদৰ বিভিন্ন অংশত জমা কৰে হল এটা মই সমীকৰণ 2 নম্বৰ সমীকৰণটো লিখিম চাবা 1 নম্বৰটো এটো মূল সমীকৰণ 2 নম্বৰটো কি কলো মই যে যিখিনি গ্লুকোজ বেছি হল C6H12O6 n সংখ্যক গ্লুকোজ মানে দুটা হ'ব পাৰে গ্লুকোজ তিনটা হ'ব পাৰে n মানে কি n মানে গ্লুকোজৰ সংখ্যা ঐ কোনে কি লিখি আছ মহৰ n সংখ্যক গ্লুকোজ n মানে হৈছে গ্লুকোজৰ সংখ্যা এটো বুজাব পাইছা না এটো 12 C6H12O6 n সংখ্যক গ্লুকোজ ৰাসায়নিকভাৱে বান্ধি C6H10O5 Saba C6H10O5N এটো হৈছে শ্বেতসাৰ C6H10O5 bracket close N
n হৈছে গ্লুকোজৰ সংখ্যা এটো সালোক সংশ্লেষণৰ 2 নম্বৰ বিক্ৰিয়াটো গ্লুকোজৰ সংখ্যা ই কিমান হ'ব পাৰে দুটা হ'ব পাৰে তিনটা হ'ব পাৰে চাৰিটা হ'ব পাৰে ডট 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 হাজাৰটালৈকে গ্লুকোজ লগ লাগি পেলাই শ্বেতসাৰ প্ৰস্তুত কৰে গটে 2 3 4 ডট 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 n সংখ্যা হৈছে গ্লুকোজৰ সংখ্যা দুটা বেছি আছে যদি দুটাক লগ লগাব তিনটা বেছি আছে তিনটাক লগ লগাব হাজাৰটা বেছি আছে গতিকে যে উদ্ভিদজোপাই কি কৰে যিখিনি গ্লুকোজ বেছি হয় বেছি হোৱা গ্লুকোজখিনিক উদ্ভিদজোপাই ৰাসায়নিকভাৱে বান্ধি শ্বেতসাৰ আৰু চেলুলোজলৈ ৰূপান্তৰ কৰি উদ্ভিদৰ বিভিন্ন অংশত জমা কৰে তোমালোকে জানা চেলুলোজ কোষৰ কোষবেৰত ব্যৱহাৰ কৰে আর বাকি শ্বেতসাৰ ই বিভিন্ন অংশত জমা কৰে কাণ্ডত জমা কৰে পাতত জমা কৰে তোমাৰ ফলত জমা কৰে ইত্যাদি বিভিন্ন অংশত জমা কৰে শ্বেতসাৰলৈ ৰূপান্তৰ কৰি এটো হৈছে সালোক সংশ্লেষণৰ যে n সংখ্যক গ্লুকোজ মানে কি নিৰ্দিষ্ট সংখ্যা নাই n = গ্লুকোজৰ সংখ্যা 2 3 4 5 ডট 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 হৈছে যে যিখিনি গ্লুকোজ বেছি হয় সেইখিনিক ৰাসায়নিকভাৱে বান্ধি শ্বেতসাৰলৈ ৰূপান্তৰ কৰি উদ্ভিদজোপাৰ বিভিন্ন অংশত জমা কৰে গতে সালোক সংশ্লেষণ যে সেউজীয়া উদ্ভিদে পত্ৰশৰীত থকা কোষত সূৰ্যৰ তাপ আৰু পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই গ্লুকোজ প্ৰস্তুত কৰে উদ্ভিদৰ দেহত ঘটাই ৰাসায়নিক প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলে লগত সমীকৰণ দুটা লাগিব সালোক সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰ বিধৰ নাম হৈছে গ্লুকোজ বিক্ৰিয়ক পদাৰ্থ কিটা হৈছে পানী আৰু কাৰ্বন ডাই অক্সাইড ৰেচন পদাৰ্থ হৈছে অক্সিজেন প্ৰয়োজনীয় পদাৰ্থ হৈছে গ্লুকোজ হৈছে বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'লে দুইটা ক'ব লাগিব গ্লুকোজ আৰু অক্সিজেন তো যিখিনি গ্লুকোজক উদ্ভিদে আহাৰ হিচাপে খায় যিখিনি গ্লুকোজ বেছি হয় সেইখিনিক ৰাসায়নিকভাৱে বান্ধি শ্বেতসাৰ আৰু চেলুলোজলৈ ৰূপান্তৰ কৰি উদ্ভিদৰ বিভিন্ন অংশত জমা কৰে চেলুলোজ উদ্ভিদে কোষবেৰ গঠনৰ কামত ব্যৱহাৰ কৰে শ্বেতসাৰ উদ্ভিদজোপাই বিভিন্ন অংশত জমা কৰি থৈ দিয়ে বস আজি ইমানখিনিলৈকে ইয়াৰ পিছত আৰু এটা কথা কৈ থওঁ যে সালোক সংশ্লেষণৰ দুটা পৰ্যায় আছে সালোক সংশ্লেষণৰ পৰ্যায় সালোক সংশ্লেষণ দুটা পৰ্যায়ত সম্পন্ন হয় পৰ্যায় এটা হৈছে পোহৰ বিক্ৰিয়া পোহৰ বা আলোক বিক্ৰিয়া আলোক মানেও পোহৰ ক'বাত কেতিয়াবা পোহৰ বুলি উদে কেতিয়াবা আলোক উদে দুই নম্বৰটো হৈছে আন্ধাৰ অবলিক বা তিমিৰ মানেও আন্ধাৰ তিমিৰ বিক্ৰিয়া সালোক সংশ্লেষণৰ দুটা পৰ্যায় আছে ভাগ নহয় দুটা পৰ্যায় দুটা ভাগ হৈছে মানে প্ৰথম পৰ্যায় সেকেন্ড পৰ্যায় তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা বছৰীয়া পৰীক্ষা একটা ক্লাছৰ দুটা পৰ্যায় প্ৰথমতে হাফ ইয়াৰলি পাস কৰা তাৰ পিছত বছৰীয়া পৰীক্ষা পাস কৰা তেনেকুৱা গতিকে সালোক সংশ্লেষণৰ দুটা পৰ্যায় প্ৰথম পৰ্যায়টো হৈছে পোহৰ বিক্ৰিয়া বা আলোক বিক্ৰিয়া দ্বিতীয় পৰ্যায়টো হৈছে আন্ধাৰ বিক্ৰিয়া বা তিমিৰ বিক্ৰিয়া ইয়াৰ পিছত আমি এই দুটা ইয়াৰ পিছৰ ক্লাছত এই দুটা পৰ্যায় পঢ়িম এই দুটা পৰ্যায় পঢ়িলে সালোক সংশ্লেষণ শেষ হ'ব পোহৰ বিক্ৰিয়া বা আলোক বিক্ৰিয়া দ্বিতীয়টো হৈছে আন্ধাৰ বিক্ৰিয়া বা তিমিৰ বিক্ৰিয়া ইয়াৰ পিছত আমি এই দুটা পৰ্যায় পঢ়িম হৈছে মেম গোটেইকেইটা আচ্ছা আগৰ ক্লাছত পঢ়িছিলা আজিহে দিলো নেকি মই ক্লাছটো হয় মেম তাৰ লগত লগ লগাই এই ক্লাছটো পঢ়ি প্ৰশ্ন উত্তৰখিনি বহিত লিখি পেলাবা বুজি পাইছা এতিয়াৰ পৰাই পৰীক্ষাৰ বাবে সাজু হোৱা মেট্ৰিক পৰীক্ষাৰ বাবে যদি কেনেবাকে সোনকালে পাতি দিয়ে ফেব্ৰুৱাৰী মাৰ্চত তেতিয়া কি কৰিবা সময় নাই কেইমাহ গলেই গতিকে এতিয়াৰ পৰা বহিবিলাক ৰেডি কৰা যেতিয়াই চান্স পাব যেতিয়া অলপ হেৰি হোৱা যেন পাব তেতিয়াইতো পৰীক্ষাটো পাতি দিব ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ ভিতৰত অৱশ্যেতো ইলেকশ্যনো নাই না গতিকে তোমালোকে পৰীক্ষা সময়তো হৈ যাব পৰীক্ষা সিচুৱেশ্যন ভাল হলে গতিকে হেৰি কৰা বহিবিলাক ৰেডি কৰি যাবা বুজি পাইছা